Because it's the first time of aerospace. पैसा ना since there is a possibility of finding ice and other minerals which would be vital resources for future explorers. Apart from continuing investigations pioneered by Chandrayaan-1 and Chandrayaan-2, the Chandrayaan-3 mission will also provide invaluable data to the science of Chandrayaan-3 mission. Okay. What do you want to become? क्या बनना चाहते हैं? हमारे बेंगलोर में अहमदाबाद में जो इंडिया पोस्ट मतलब पोस्ट ऑफिस का जो ऑफिस है वो हमने 3D प्रिंटर से बनाया है। सो 3D प्रिंटर बहुत हेल्पफुल है सर, इसमें कम टाइम में। I will try to send to the entire group to the ISRO center. Thank you. आपको फोटो सारे मिल जाएंगे नीचे बने वेलकम जासिलो और रिक्वेस्ट थाकिले Sorry. Once dia berkata, pilih kata koma dewa. Doktor James Suresh Kumar, sarni kacian, sarni asyik tinggal, nari mendehar kapat,
बेजों लोगोसे श्री गौतम दास EM बिटिआर गभर्नमेन्ट बेजों लोगोसे श्री उइलसन हाजरा EM बिटिआर बेजों लोगोसे प्रिन्सिपाल और चिरां डिस्ट्रिक्टर आमार माननीय SP वेयमिका स्पेस एकाडेमी माबा बेस्ट आरनाय एन्ड बेस्ट भूमिका स्पेस एकाडेमी और आमार बडोलेण्डर एडुकेशन डिपार्टमेंट दुईटा मिली जोआ बछৰৰ পৰা কিছুমান কাম আৰম্ভ কৰা হৈছিল আৰু এটা MOU সাইন কৰি পেলাই আমাৰ 10খন স্কুলত এনেকুৱা স্পেস ল্যাব বনোৱাৰ কাৰণে এটা প্ৰপোজাল আছিল আৰু প্ৰথমটো আজি কাশীকোট্ৰাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ এজন নমস্য ব্যক্তি যি ব্যক্তিজনে নিজে পৰিশ্ৰম কৰি জনগোষ্ঠীটোক আগুৱাই নিয়াৰ কাৰণে বড়ো ভাষা সংস্কৃতিটো আগুৱাই নিয়াৰ কাৰণে এটা বাতৰি কাকত ওলাইছিল আৰু যিয়ে নেকি মিডিয়াটোত আগুৱাই নিয়াৰ কাৰণে প্ৰথম ৰিভলিউচন আৰম্ভ কৰিছিল চিনো বসুমতাৰী তেখেতৰ নামত আজি এই স্কুলৰ যিটো স্পেস ল্যাব এটো বনোৱা হৈছে আৰু ইয়াত বহুত বেছি টকা নহয় অলপ টকা আমি বিটিআৰ চৰকাৰৰ পৰা দিছো আৰু ইয়াৰ দ্বাৰা 10টা সেন্টাৰ 10খন স্কুলত প্ৰথমতে আমি বনাম আৰু এটা ডাঙৰ এটা এনেকুৱা স্পেস ল্যাব ফৰ ষ্টুডেন্টস এন্ড বেলেগ চোৱাৰ কাৰণে কোকৰাঝাৰৰ এটা ডাঙৰ আমি বনাবলৈ গৈ আছো দেৱৰগাঁৱত আৰু হিটো প্ৰায় 2 কোটি টকাৰ হ'ব গতিকে আজিৰ সময়ত ষ্টুডেন্ট সকলৰ মনটো আমি খুব বেছি খিবিত এটা লেভেলত ৰাখিব নালাগে আমি যদি সেই ষ্টুডেন্ট সকলক এই এক্সপোজাৰ টু নেডিও বা তেখেত সকলক এনেকুৱা যিবিলাক গুটি এডুকেশ্যন সিস্টেমত এইবিলাক যদি আনিব নোৱাৰে কিছুমান ইনফৰমেশন বিলাক তেখেত সকলক যদি ৰাইট টাইমত দিব নোৱাৰে তেনেহলে ষ্টুডেন্ট সকলৰ যিটো চিন্তাধাৰা এটো এটা কনফাইনত থাকিব গতিকে আজি সায়েন্সৰ যুগত টেকনলজিৰ যুগত কিছুমান বেসিক বস্তুটো আমাৰ ষ্টুডেন্ট সকলে নিজৰ জায়গাত পাব লাগে নিজে দেখিবলৈ পাব লাগে নিজে অলপমান এক্সপোজাৰ হিচাপত এটো টাচ কৰিবলৈ চাবলৈ পাব লাগে তেতিয়া ইহঁতৰ কনফিডেন্সটো বহুত বাঢ়ি যায় এই কাৰণে আমিও বিচাৰো আজি নহয় 10 বছৰ পিছত হলিও আমাৰ অঞ্চলৰ পৰা আব্দুল কালাম ওলাব লাগে আমাৰ অঞ্চলৰ পৰা সাইন্টিস্ট ওলাব লাগে এতিয়া আমি ভেঞ্চাৰ স্কুল টিচাৰলেস আমাৰ বিভিন্ন সমস্যাত আমি ভুগি পেলাই আমাৰ গোটেই চিন্তাবিলাক নেগেটিভ হৈ গৈছিল কিন্তু লাহে লাহে বহুত ভাল হল এতিয়া আমি চিৰাং জিলাত আছো চিৰাং জিলাটো যোৱা 2টা বছৰ মেট্ৰিকত টপ কৰিছে আৰু এইবাৰ মানে বাক্সা জিলা আৰ্টছত হায়াৰ সেকেন্ডাৰী টপ কৰিছে তামুলপুৰ সায়েন্সত হায়াৰ সেকেন্ডাৰী টপ হৈছে ৰিজাল্ট অলসমত গতিকে গোটেই পৰিবেশটো চেঞ্জ হৈছে আৰু ইয়াৰ কাৰণে আমি যেহেতু চিৰাং জিলাই যোৱা 2টা বছৰ গৌৰৱ কৰি আনিছে অশেষ কষ্ট কৰিছে শিক্ষকসকল অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল আৰু গোটেই আমাৰ বিটিআৰৰ শিক্ষাৰ পৰিবেশটোকে সলনি কৰি দিছে সেই কাৰণে প্ৰথমবাৰ যেটো আমাৰ স্পেস ল্যাব স্কুলত যেটো বনোৱা হৈছে নৰ্থ ইষ্টত ফাৰ্স্ট আমাৰ ভূমিকা স্পেস একাডেমি আৰু বিটিআৰ চৰকাৰ মিলি পেলাই এইটো আমি প্ৰথম চিৰাঙতে আৰম্ভ কৰিছো আৰু এইটো কাশীকোট্ৰা হায়াৰ সেকেন্ডাৰীতে আৰম্ভ কৰিছো আৰু মই আশা ৰাখিছো অকল কাশীকোট্ৰা হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টে নহয় স্যাটাৰডে সানডে বিলাকত ওচৰে পাজৰে স্কুলৰ ষ্টুডেন্ট বিলাকো আহি পেলাই এইটো চাব পাৰিব আমি স্কুলৰ যেটো অথৰিটি আছে তেখেত সকলৰ লগত কথা পাতিম গতিকে খুব ভাল হৈছে আৰু এই খুব আৰম্ভণি ইয়াৰ পিছত আকৌ বিভিন্ন আঁচনি আমাৰ হাতত আছে বিশেষকৈ এডুকেশ্যনটো লৈ পেলাই আজি আমি সুপাৰ 50 কৰিছো টিচাৰ সকলক ট্ৰেনিং দিয়াৰ কাৰণে কিছুমান প্ৰগ্ৰাম স্পেশালি কৰিছো এতিয়া আমাৰ পৰা প্ৰায় 150 টিচাৰ সায়েন্স টিচাৰ তেখেত সকলে বেংগলুৰুত যাই পেলাই আগস্টিয়া ইন্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ লগত সায়েন্স টিচাৰ সকলৰ ট্ৰেনিং চলি আছে আগত কেতিয়াও হোৱা নাছিল আমি 3টা বেচ আমাৰ সায়েন্স টিচাৰ বিলাকক বেংগলুৰুত পঠাই পেলাই ট্ৰেনিং কৰাইছো আমাৰ সৰকাৰি খৰচত গতিকে আমাৰ যেটো চেষ্টা যে বিটিআৰত চৰকাৰে শিক্ষাটো আগুৱাই নিব লাগে তাত আমি কোনো এটা হি এৰা নাই আমাৰ এফৰ্টটো আমি এৰা নাই স্কুল এডপশন প্ৰগ্ৰাম চলি আছে আমাৰ অলপ স্লো হৈছে বাট কন্টিনিউ হৈ আছে সো সব কামে আমি একেলগে কৰিছো আৰু এইবাৰ আমাৰ টাৰ্গেট আছে নিউ জেনাৰেশন টিচাৰ ট্ৰেনিং সেন্টাৰ এটা আমি বনাম য'ত নেকি আজিৰ তাৰিখত কি কাৰিকুলাম অসমত চলি আছে যি কাৰিকুলাম ভাৰতত চলি আছে আৰু বিশ্বৰ বেষ্ট কাৰিকুলাম ক'ত চলি আছে আমাৰ টিচাৰ বিলাকক শিকোৱাৰ কাৰণে
অলপ টিচাৰসকলে এইবিলাক এক্সপ'জাৰ কৰাৰ কাৰণে আমাৰ এই বছৰত আমি আৰম্ভ কৰিম যে এটা ডাঙৰ 10 কোটি টকাৰ নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আৰম্ভ কৰিম। তাত টিচাৰসকলে চব লেব থাকিব, ছায়েন্স মেথছ লেবটো থাকিবই। ইয়াত এডভান্স যিবিলাক এডুকেশ্যন, মেনেজমেণ্ট এডুকেশ্যন, মটিভেশ্যন কেনেকৈ কৰিব লাগে, ছাত্ৰ ছাত্ৰীক কাউন্সিলিং কেনেকৈ কৰিব লাগে, বিভিন্ন ইছ্যুজবিলাক কেনেকৈ ডিল কৰিব লাগে, প্ৰজেক্ট বনোৱাৰ কাৰণে কেনেকৈ শিকাব লাগে, ভকেশ্যনেল কৰ্চেছবিলাক কেনেকৈ শিকাব লাগে, চব কথাবিলাক এই নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰত এইটো চব থাকিব। থেংক ইউ।